আমি 1971 চনৰ 24 মাৰ্চলৈকে বিদেশীক গ্ৰহণ কৰিলোঁ। বিজেপি চৰকাৰে আমাৰ ওপৰত জাপি দিলে 2014 চনৰ 31 ডিচেম্বৰ। এতিয়া মোদী ডাঙৰীয়াই আজি যি তেওঁৰ 11 নম্বৰ বাজেট তাত বাংলাদেশ আৰু আফগানিস্তানক কোটি কোটি টকা দিছে। তাৰপিছত এতিয়া তাত যি ঘটনা হৈছে দেখা পাইছোঁ, সামাজিক মাধ্যমত মন্দিৰ ভঙা, হিন্দু আৰক্ষীক 9 জনক গুলিয়ালে বুলিও ছ'চিয়েল মিডিয়াত এটা পোষ্ট পাইছোঁ। যদি এইবিলাক হয়, তাতে কৰ্মৰত বহুত আমি যেতিয়া আমাৰ অধ্যক্ষ মহোদয়ৰ নেতৃত্বত বাংলাদেশলৈ গৈছিলোঁ, তাত আমি দেখা পাইছিলোঁ ইয়াত যেনেকৈ বিভিন্ন এলাহাবাদ বা প্ৰয়াগৰাজ বা কিবা কিবি নতুন নাম মানে পুৰণা যদি মোগলচৰাই ষ্টেচন নামটো বদলাই দিয়া বা কিবা কিবি এনেকুৱা কৰিছে, তাত কিন্তু এনেকুৱা হোৱা নাছিল। তাত আমি ব্ৰাহ্মণবাৰী বোলা জিলা পাইছোঁ আৰু কিবা নাৰায়ণগঞ্জ এনেকুৱা কিবা কিবি, তাত হিন্দু মুছলিম যথেষ্ট ভাল ভাৱেৰে আছিল বুলি মোৰ সেই সময়ৰ অভিজ্ঞতা হৈছিল। চৰকাৰী কামতো বহুত হিন্দু মানুহে তাত প্ৰতিপত্তি লাভ কৰিছিল, তেওঁলোক জড়িত। কিন্তু এই সময়ত দেখা পাইছোঁ কিজানি অন্য তৃতীয় শক্তিও আছে, তাত হিন্দুসকলৰ ওপৰত উৎপীড়ন হৈছে, এইটো দেখা পাইছোঁ। এতিয়া হিন্দুসকলক ৰক্ষা কৰিবলৈ মোদী ডাঙৰীয়াই 2014 চনলৈকে অহা সকলো অমুছলমানক ভাৰতত আশ্ৰয় দিম বুলি ক'লে। এতিয়া যে তাত এতিয়া এইটো বাস্তৱ ঘটনা হৈছে, ইয়াৰ পিছত কি হ'ব এই কথাটো অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই স্পষ্ট কৰা উচিত। আৰু মই আজি দাবী কৰিম যে যদি কোনোবা আহে তাৰ পৰা ৰাজস্থান, দিল্লী, মধ্যপ্ৰদেশ, গুজৰাট, হিমাচল প্ৰদেশ, য'ত বিজেপি চৰকাৰ আছে সেইবিলাকত তেওঁলোকক যদি প্ৰয়োজন হয় ৰিফিউজি হিচাপে তাত জাগা দিয়ক। আমাৰ ইয়াত যেন এজনো সোমাব নিদিয়ে, সেইটো মোৰ দাবী।